নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 29 ডিসেম্বৰ আজি ৰাতিপুৱা অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি আপুনি নিতৌ চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিব বিদায় লব 2020 চনে 2020 চনত আমি কি পালো কি আছে ভবাৰহে বৰ্ষ হৈছে 2020 চন এতিয়া বিদায়ৰ ক্ষণ পদলিমুখত 2021 চন পুৰণি বছৰটোক এৰি সকলোৱে আকোৱালি ল'ব নতুন বৰ্ষক মাত্ৰ এটা দিনৰ পাছতে সকলোৱে নতুন বৰ্ষত আশা উদ্যম আৰু পৰিকল্পনাৰে পৰিচালিত কৰিব নিজৰ জীৱন 2020 বৰ্ষৰ স্মৃতি ক'বলৈ গ'লে সকলোৰে মনলৈ অহা প্ৰথমটো শব্দই হ'ল কৰোনা ভাইৰাছ 2020 বৰ্ষৰ প্ৰায় 7 পৰা 8 মাহ সময় বাসগৃহৰ ভিতৰতে কটাবলগীয়া হ'ল দেশবাসীয়ে কিয়নো বাহিৰত ঘূৰি আছে কোভিড-19 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত ভাৰতত আৰম্ভ হৈছিল কৰোনাৰ সংক্ৰমণ যি সংক্ৰমণে এনে এক পৰিস্থিতি সৃষ্টি কৰিলে যি পৰিস্থিতিৰ কথা হয়তো কোনোৱে পৰিকল্পনা কৰিব পৰা নাছিল বিশ্বৰ আন প্ৰান্তৰ লগতে দেশতো লাখ লাখ লোকে প্ৰাণ হেৰুৱালে কিমান যে পৰিয়ালে তেওঁলোকৰ নিজৰ আপোনজনক হেৰুৱালে তাৰ কোনো সীমা নাই 28 ডিসেম্বৰ 2020 নিশা 8:54 লৈকে প্ৰায় 1,48,000 লোকৰ মৃত্যু হৈছে এই কৰোনা ভাইৰাছৰ ফলত 2020 বৰ্ষটোত এনেদৰে লাখ লাখ লোকৰ প্ৰাণ কাঢ়ি নিয়া কৰোনাৰ প্ৰভাৱ অৰ্থনীতিৰ ক্ষেত্ৰতো বিশেষভাৱে পৰিছে ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড চমুকৈ IMFৰ 2020 অক্টোবৰত প্ৰকাশ কৰা এক সমীক্ষা অনুসৰি কৰোনা ভাইৰাছৰ ফলত ভাৰতীয় অৰ্থনীতি এই বৰ্ষত 10.3% হ্ৰাস হোৱাৰ অনুমান ব্যক্ত কৰা হৈছে IMFৰ অক্টোবৰ 2020ত গ্লোবেল ইকনমিও 4.4% হ্ৰাস পোৱা বুলি কোৱা হৈছে ইয়াৰ উপৰি IMFে এই কথা উল্লেখ কৰিছে যে 2021 চনত ভাৰতৰ অৰ্থনীতি 8.8% বৃদ্ধি পাব আৰু চীনৰ পাছতে তীব্ৰগতিত অৰ্থনীতি বৃদ্ধি পোৱাৰ তালিকাত স্থান লাভ কৰিব ভাৰতবৰ্ষই আজি যোগদান কৰিব বিজেপিত অজন্তা নিয়োগে প্ৰাক্তন মন্ত্ৰী অজন্তা নিয়োগে যোগদান কৰিব বিজেপি দলত অজন্তা নিয়োগৰ সৈতে কংগ্ৰেছৰ বিধায়ক ৰাজদীপ গোৱালাই বিজেপিতো যোগদান কৰিব বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব যোগদানৰ অনুষ্ঠান আজি 11 বজাত যোগদান কৰিব অজন্তা নিয়োগ আৰু লগতে ৰাজদীপ গোৱালাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত কৰিব যোগদান ICCৰ বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিৰাট কোহলিৰ নাম ঘোষণা কৰা হৈছে ICCৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিৰাট কোহলিৰ নাম ঘোষণা কৰিছে ICCয়ে টুইটাৰ যোগে কৰে এই ঘোষণা বিৰাট কোহলিক দশমৰ ICC পুৰুষ ক্ৰিকেটাৰৰ বাবে ছাৰ গাৰফিল্ড লগতে সৰ্বছ বঁটা প্ৰদান কৰা হৈছে ইয়াৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক স্পিৰিট অফ দা ক্ৰিকেটাৰৰ বাবে নিৰ্বাচন কৰে ICCয়ে শিশু গৃহ পৰিচালনা কৰা প্ৰতিষ্ঠানৰ সৈতে জড়িত নহয় আজমল মুম্বাইৰ পৰা জাৰি কৰিলে প্ৰেছ বিজ্ঞপ্তি 2009 চনৰ পিছৰ পৰা মই সেই সংগঠনৰ কাম-কাজৰ সৈতে জড়িত নহয় বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে অতি সম্প্ৰতি ধুবুৰী সাংসদ বদৰুদ্দিন আজমল জড়িত শিশু গৃহৰ পৰা শিশু অন্তৰ্ধান হোৱা ঘটনা আৰু সেই একে প্ৰতিষ্ঠান আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠনৰে হাঙুৰ খাই থকা NGOৰ পৰা ধন লোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছত এইবাৰ মুখ খুলিছে স্বয়ং বদৰুদ্দিন আজমলে যোৱাকালি মুম্বাইৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি মৌলানা বদৰুদ্দিন আজমলে খণ্ডন কৰে সকলো অভিযোগ আজমলে লগতে উল্লেখ কৰিছে মই শিশু গৃহ পৰিচালনা কৰা সংগঠনত জড়িত নহয় লগতে বদৰুদ্দিন আজমলে কৈছে যে মই শিশু গৃহ পৰিচালনা কৰা সংগঠন মাৰ্কাজুল মাৰিফৰ প্ৰতিষ্ঠাপক সভাপতি কিন্তু 2009 চনৰ পিছৰ পৰা মই সেই সংগঠনৰ কাম-কাজৰ সৈতে জড়িত নহয় তেওঁ লগতে কৈছে শিশু নিখোজ তথা শিশু গৃহই বিশ্ব সন্ত্ৰাসবাদৰ লগত জড়িত NGOৰ পৰা ধন সংগ্ৰহ কৰাৰ তেওঁক জড়িত কৰা ঘটনা কল্পনাগ্ৰহতহে আৰু লগতে উল্লেখ কৰিছে এই কথাটো কল্পনাপ্ৰসূত আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আৰু লগতে প্ৰেছ বিজ্ঞপ্তিত নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটকো সমালোচনা কৰিছে মৌলানা বদৰুদ্দিন আজমলে অনিয়মসমূহ ঠিক কৰাৰ বিপৰীতে চৰকাৰী প্ৰতিষ্ঠানটোৱে নিৰীক্ষণৰ প্ৰতিবেদন সংবাদ মাধ্যমক দিয়াত ক্ষুব্ধ হৈ পৰিছে AIUDFৰ সাংসদগৰাকী সংবাদ মাধ্যমকো তেনে বাতৰি পৰিৱেশন নকৰিবলৈ অনুৰোধ জনাইছে বদৰুদ্দিন আজমলে এতিয়া উল্লেখযোগ্য কথাটো হৈছে যে মাৰ্কাজুল মাৰিফ নামৰ প্ৰতিষ্ঠানটোৱে অসম আৰু মণিপুৰত 6টাকৈ শিশু গৃহ চলাই আছে তাৰে এটা শিশু গৃহই অল কায়দাৰ সৈতে জড়িত আন্তৰ্জাতিক NGOক পৰা ধন লাভ কৰা তথ্য NCPCRৰ হাতত পৰা বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল আনহাতে মাৰ্কাজুল মাৰিফৰ ৱেবছাইটত উল্লেখ কৰাৰ মতে এই সমূহ শিশু গৃহত
1080 জন আৱাসী আছে, কিন্তু NCPCRৰ নিৰীক্ষণত 778 জন শিশুহে পোৱা গৈছে আৰু বাকিবোৰ ক'ত গৈছে তাক লৈ এতিয়া চিন্তিত হৈছে। 2021 চনত মুক্তি পাব ইৰফান খানৰ অন্তিম ছবি দ্য ছং অফ স্কৰপিয়নছ। ইৰফান খানৰ এই ছবিখনত ইৰাণী অভিনেত্ৰী গুলচিফটেও আৰু লগতে গুলচিফটে ফাৰখানী আৰু ভাৰতৰ প্ৰখ্যাত অভিনেত্ৰী ৱাহিদা ৰহমানকো দেখা পোৱা যাব। প্ৰখ্যাত অভিনেতা ইৰফান খান আজি আমাৰ মাজত নাই, কিন্তু অনুৰাগীৰ হৃদয়ত সদায় জীয়াই থাকিব তেওঁ। প্ৰিয় অভিনেতাগৰাকী নাথাকিলেও তেওঁৰ অভিনয়ে সদায় তেওঁক জীয়াই ৰাখিবৰ কাৰণে অনুৰাগীৰ হৃদয়ত সদায় স্থাপন কৰি ৰাখিব এটা নতুন ঘৰ। তৰুণ আদৰ্শই নিজৰ টুইটাৰত লিখিছে, ইৰফান খানৰ অন্তিম ছবি দ্য ছং অফ স্কৰপিয়নছ 2021 চনত মুক্তি পাব। ছবিখনৰ নিৰ্দেশনা অনুপ সিঙে কৰিছে আৰু লগতে ছবিখনৰ নিৰ্মাণ পুনৰানমা স্পটলাইট আৰু 70mm টকিজে কৰিছে বুলি উল্লেখ কৰিছে। ৰাইজে বিজেপি মুক্ত হ'ব বিচাৰে। অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়ক বুলি নানান ধৰণৰ শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। পূৰ্বতকৈ অধিক তীব্ৰতৰ হ'ব নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা আন্দোলন বুলি উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিবলৈ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ইফালে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পূৰ্বতকৈ অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে লুৰিণজ্যোতি গগৈয়ে। লগতে ৰাজ্যৰ প্ৰতিটো দল সংগঠনকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে লুৰিণজ্যোতি গগৈয়ে। কিয় কংগ্ৰেছ এৰিলে প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে? আজি নিজে ব্যক্ত কৰিলে এই তিনিটা মুখ্য কাৰণ। প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ বিজেপি গমনে চূড়ান্ত ৰূপ লাভ কৰিব কাইলৈ। গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ পিছৰে পৰাই নেওগৰ বিজেপি গমনৰ বিষয়টো স্পষ্ট হোৱাৰ পিছত বহুতৰ মাজত প্ৰশ্ন হৈছিল, কিয় কংগ্ৰেছে এৰিলে 3 বাৰৰ মন্ত্ৰী অজন্তা নেওগে? এই প্ৰশ্নৰ উত্তৰ আজি নিজে দিব অজন্তা নেওগে। তাৰ প্ৰথমটো কাৰণ হৈছে কংগ্ৰেছত বহু নেতা আছে, কিন্তু দলটোক নেতৃত্ব দিবলৈ সক্ষম হোৱা নাই। ৰাষ্ট্ৰীয় পৰ্যায়তো হওক বা অসমৰ ৰাজ্যিক পৰ্যায়তে হওক সুস্থ নেতৃত্ব দিব পৰা নেতাৰ অভাৱ আছে কংগ্ৰেছ দলত। 1 নম্বৰত এই কথা অজন্তা নেওগে উল্লেখ কৰিছে আৰু দ্বিতীয়তে দলটোত চলা লবি কেন্দ্ৰিক ৰাজনীতি বুলি উল্লেখ কৰিছে অজন্তা নেওগে আৰু লবিৰ হেঁচাত তৃণমূল কৰ্মীৰ মাজত সৃষ্টি হৈছে হতাশা। নেতাৰ পৰা পালি নেতাৰ নিজা আছে লবি বুলি উল্লেখ কৰিছে দ্বিতীয় কাৰণটোত। আৰু তৃতীয়তে নেওগৰ মতে প্ৰত্যাহ্বান গ্ৰহণ কৰি যুঁজ কৰাৰ সলনি AIUDFৰ দৰে এটা সাম্প্ৰদায়িক দলৰ বোকাচাত উঠিবলৈ গৈছে কংগ্ৰেছ দলটো, যাৰ বাবে তেওঁ দলটো এৰিছে বুলি 3টা মুখ্য কাৰণৰ ভিতৰত শেষৰ কাৰণটোত এই কথা উল্লেখ কৰিছে, যিটো এক আত্মঘাতী প্ৰক্ৰিয়া বুলি ভাবে নেওগে। এই আত্মসমৰ্পণে তেওঁৰ লগতে বহু তৃণমূল কৰ্মীক হতাশা কৰিছে বুলি উল্লেখ কৰিছে। আৰু লগতে অজন্তা নেওগে উল্লেখ কৰিছে যে কংগ্ৰেছ দলে কলৈ গৈ আছে তেওঁলোকে নিজেই নাজানে বুলি উল্লেখ কৰিলে। অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগজাননী, বিজ্ঞান অংকৰ সলনি ধৰ্মগ্ৰন্থৰ শিক্ষা দিব নিবিচাৰে ৰাজ্য চৰকাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু আমি কোনো ধৰ্মৰ শিক্ষা বা দৰ্শনৰ বিৰোধিতা কৰা নাই বুলি কৈছে, কিন্তু চৰকাৰ পক্ষপাতমূলক হ'ব নোৱাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই ক'লে। আৰু লগতে চৰকাৰে যদি ইছলাম ধৰ্মৰ শিক্ষাদান ৰাইজৰ ধনেৰে দিয়ে তেন্তে হিন্দু, জৈন, বৌদ্ধ, খ্ৰীষ্টিয়ান আদি ধৰ্মৰো শিক্ষাদান কৰিবলৈ দায়বদ্ধ আছে। আমি অসমখনক যদি এনে পৰ্যায়ৰ মাজলৈ লৈ যাওঁ তেন্তে বিজ্ঞান অংকৰ শিক্ষাদানৰ সলনি বিভিন্ন ধৰ্মগ্ৰন্থৰ শিক্ষাই দি থাকিব লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। গতিকে ৰাজ্যখনৰ ভৱিষ্যতৰ স্বাৰ্থত আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু কৈছে, আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্য আছাম ৰিপিলিং বিল 2020 উত্থাপন সন্দৰ্ভত সাংবাদিকৰ আগত উল্লেখ কৰে এই কথা। উল্লেখযোগ্য যে সদনত এই বিলখন উত্থাপনৰ বিৰোধিতা কৰে কংগ্ৰেছ আৰু AIUDFৰ বিধায়কসকলে, কিন্তু বিলখন সদনত উত্থাপন কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা দিয়া নহ'ব বুলি উল্লেখ কৰে। বিধায়ক নুৰুল হুদা, ৰকিবুল হুছেইন আৰু লগতে কমলাক্ষ দে আৰু পুৰকায়স্থ চেয়াৰমান আলী আদিকে ধৰি বিধায়কৰ বিৰোধিতাৰে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু বিধেয়কখন সদনত উত্থাপন কৰাৰ পিছত হোৱা বিতৰ্কৰ মাজতে AIUDFৰ বিধায়কসকলে সদন ত্যাগ কৰিছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই সম্পৰ্কে পুনৰ কৈছে, বিৰোধিতা কৰাৰ অধিকাৰ বিৰোধীৰ আছে, কিন্তু অসম চৰকাৰে এই বিল সদনৰ মজিয়াত গৃহীত কৰাৰ বাবে দৃঢ় হৈ থাকিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে বিধেয়কখন গৃহীত হ'লে মাদ্ৰাছা বংগ কৰি দিয়া হ'ব আৰু মাদ্ৰাছা শিক্ষাৰ বিদ্যালয়সমূহ সাধাৰণ শিক্ষাৰ বিদ্যালয়লৈ পৰিৱৰ্তন কৰা হ'ব।